টিংখাং ককাই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি। পিতৃ আছিল এজন মুক্তিযোদ্ধা। ককাৰ ঘৰত আজিও আছে গান্ধীৰ দিনৰ পেটিছ ৰখা। পিতৃ ডম্বৰুধৰ কোচ আছিল এজন মুক্তিযোদ্ধা। স্বাধীনতা আন্দোলনত কাৰাবাস খাটিছিল মুক্তিযোদ্ধাগৰাকীয়ে। তেতিয়া তেওঁ এজন 15 বছৰীয়া কিশোৰ। টিংখাং সমষ্টিৰ অন্তৰ্গত 2 নং কেচেৰগুৰিৰ 93 বছৰীয়া ককাৰ মুখেশ্বৰ কোচৰ চকুত আজিও সজীৱ হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি। পিতৃ প্ৰয়াত মুক্তিযোদ্ধা ডম্বৰুধৰ কোচে দিনে নিশাই ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ ভৰপক সময়ত সমগ্ৰ অসমৰ লগতে টিংখাং সমষ্টিৰো বিভিন্ন স্থানত ব্ৰিটিছ বিৰোধী গোপন সভাসমূহ অনুষ্ঠিত হৈছিল। 2-1 সভাত দেউতাকৰ সৈতে অংশগ্ৰহণ কৰিছিল তেওঁ। 1944 চনৰ 15 নৱেম্বৰৰ পৰা 1945 চনৰ 9 জানুৱাৰীলৈকে কাৰাবাসো খাটিছিল ডম্বৰুধৰ কোচে। তেতিয়াই গান্ধীজীৰ আদৰ্শৰ সৈতে পৰিচয় হোৱা ককায়ে দেউতাকৰ সৈতে যঁতৰত সূতা কাটিবলৈও শিকিছিল। আজিও তেওঁৰ ঘৰত সযতনে ৰখা হৈছে গান্ধীৰ দিনৰ এইটো পেটিছ ৰখা। পৰৱৰ্তী সময়ত গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত বেচৰকাৰী সংগঠন অখিল ভাৰতীয় শান্তি সেনা মণ্ডলৰ সৈতে জড়িত হৈ দেশৰ প্ৰান্তত ভ্ৰমণ কৰিছিল মুখেশ্বৰ কোচে। দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মুখেশ্বৰ কোচে স্বাধীনতা আন্দোলনৰ সেই মধুৰতম সময়ৰ কথাবোৰ সোঁৱৰিলে এনেদৰে। আমাৰ দেউতা 39 চনৰ পৰা ধাৰাষাৰে ক'ব পাৰোঁ। মোৰ তেতিয়া 15-16 বছৰমান বয়স হৈছিল। তেতিয়া তেখেতসকলে গাঁৱে ভূঞে ফুৰিছিলে আৰু যি যেনেকৈ য'ত যেনেকৈ 2-এজন পায় 2-4জনৰ কেতিয়াবা মিটিং সভাপতি পাতে গাঁৱলৈ যায়। সদায় সেইবুলি নহয় আৰু মাহেকত কেতিয়াবা দুবাৰ এবাৰ বা এবেলা বা নিশা এনেকৈ কটায় বৰ বেছি হিচাপে। আৰু মই গ'লেও বৰ ওচৰ চুবুৰীয়া দূৰতে নাযাওঁ, ওচৰ চুবুৰীয়া গাঁওবিলাকত তেখেতসকলৰ ওচৰত কেতিয়াবা গৈ পাইছোঁ। আৰু আমি থাকোঁ বহি আৰু আমাক কিছুমান ধেমেলি হিচাপে কয় যে তহঁতে হেৰি কৰিবি দেই, কিবা এটা গম পালে মানে দুমকৈ মাৰি দিবি কিবা এটা, য'তে মাৰ লাগে আমি গম পামেই নহয়। শব্দ এটা কাৰণ নহ'লে পুলিচৰ কাৰণে বৰ ভয় থাকে দেই। তহঁতি আৰু পুলিচ আহিলে বোলে কিবা এটা দেউতাসকল আছে বা কিবা মিটিং আছে বুলি নকবি। এনেধৰণে কিছুমান কথা কয় আৰু তেখেতসকলে এইবিলাক পাতে। আৰু গাঁৱৰ সেইভাগে 2-4জন গোট খাই শুনে কথাবিলাক আৰু ভদ্ৰ পিন্ধিবলৈ কয়, গোটা কাটা কথাবোৰো কয়। তাৰপিছত এইবিলাক প্ৰচাৰ স্বাধীন মানে কি, আমি কিয় স্বাধীনতা হ'ব লাগে, স্বাধীনভাষী হ'ব লাগে, ভাৰতীয়খিনি কিয় স্বাধীন হ'ব লাগে, অসমৰ অৱস্থা আজি কি হৈছে, সেই অনৈতিক যদি গান্ধী বিনিময়ৰ কথাও কয়। এইভাগে মিটিং সভাপতি পাতে আৰু। ইয়াৰ 61 চনত যেতিয়া মই গুৱাহাটীৰ পৰা আহোঁ তেতিয়া মই তেখেতৰ লগতে হেৰিৰ পৰা আহিছোঁ গুৱাহাটী। আপোনাৰ দিছপুৰৰ ওচৰতে আমাৰ অনুষ্ঠান আছিলে, গান্ধী অনুষ্ঠানে আৰু গ্ৰাম সেৱক বিদ্যালয়খন খুলিছিলে, সৰুদৈ আশ্ৰম খুলিছিলে, তাত প্ৰসংগ লৈছিলোঁ। তাৰপৰা লগতে মোকো পঠাইছিলে। প্ৰায় 1.5 মাহমান খালে বসন্ত ৰোগত ৰোগী হোৱাত চৰকাৰে তেখেতক মুক্তি দিয়ে। আজি ভাৰতখন পৰাধীন নাছিলে আমি জনা, হয়তো আৰু সকলোৱে জানে। 1947 চনৰ 15 আগষ্টৰ পৰা আমাৰ ভাৰতখন স্বাধীন বুলি ক'লে। ভাৰত 14 চনত প্ৰথম মহাযুদ্ধ, বিশ্ব মহাযুদ্ধৰ দিনৰ পৰা কথা ক'বলৈ গ'লে সেইখিনি আৰু এইখিনি আছেই। দ্বিতীয় মহাযুদ্ধ 1939 চনত, 39 দ্বিতীয় মহাযুদ্ধৰ কথা ক'বলৈ যিখিনি কথা আছেই। সেইখিনি সময়ত ভাৰতৰ যিটো এটা চেতনা জাগি উঠিছিল, অসমৰ মানুহৰ বা গোটেই ভাৰতীয় হিচাপে যিখিনি জাগিছিলে, চৰকাৰৰ লগত যিখিনি সহযোগিতা, ব্ৰিটিছ চৰকাৰে যিখিনি প্ৰৰোচনা কৰিলে, শাসন কৰিলে, যেনেকৈ বিচাৰ প্ৰচাৰ কৰিলে, তেখেতসকলে তেখেতসকলে মান সন্মান আমাক যাচিছিলে, সেইখিনি যিখিনি ব্যাঘাত মানে সকলো ৰঞ্জিত আমি পাইছোঁ, আপোনালোকেও নিশ্চয় পাইছে। গতিকে এইখিনি কথা হ'ল কি, সেইখিনিত আমি বৰ বেছি সুখী নহৈছিলোঁ যদিও শেষত যে গান্ধীজীৰ আদৰ্শমতে গৈ তেখেতসকলে যিমানেই যি গোটেই মাৰ্কাত যাতেই ঘটনা নঘটক, কিন্তু গান্ধীৰ বিনিময়ৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতাৰ হকে আত্মবলিদান দিয়াত আৰু নিজে আগবাঢ়ি জৰিমনা কৰিবলৈ মানে বৃত্তি নকৰাত, ভয় নকৰাত এখন স্বাধীন হ'ল সকলোৰে মাজত। যিমানেই ভাল লাগিছে তেখেতসকলে যিখিনি মুক্তি দিয়াৰ সময়ত যিখিনি ত্যাগৰ মহিমা দেখুৱালে, আজি দেশৰ জীৱনকো উৎসৰ্গা কৰিলে সেইসকলক। আৰু এটা কথা ভাবিবলৈ পাৰিছোঁ, আৰু যিসকল লোক এতিয়া সেই দেশৰ স্বাধীনতাৰ হকে সংগ্ৰাম আগত আগবঢ়িছিলে, যিসকল লোকে সেইখিনি কৰিছিলে, আৰু যিসকলক এতিয়া পৰিগণিত কৰিছে চৰকাৰে, আৰু বহুতো হয়তো গাঁৱৰ ভিতৰত 2-এজন থাকি গৈছে লোক, সেইসকলকো যদি পৰিগণিত কৰে চৰকাৰে, মই সেইটো বৰ ভাল পাওঁ। মোৰ দেউতাক লগ নাই পোৱা, আমি এতিয়া কথা বতৰাবিলাকহে শুনি পাইছোঁ আৰু কাগজে পত্ৰই কেতিয়াবা চলাই দেখি পাওঁ, তাৰপাতে নেপালোঁ। সেই কাৰণে আমাৰ মনটো ইমান ভাল লাগে যে আমাৰ যে ঘৰত এজন যে ভাল নেতা মানুহ আছিলে, সেইটো কাৰণে যে সমাজকৰ্মী মানুহ যে আমাৰ এইখিনি তেনেকৈ মানুহ পাবলৈ নাই, আমাৰ তেওঁ উত্তম বুলি ভাবি আছোঁ।
মই এতিয়া তোমালোকে যেনেকৈ হেৰি গম পাইছা লিখা উঠা কথাবোৰ মোৰ তেওঁৰ মুখত সেনেকৈহে শুনি পাইছোঁ আৰু বিশেষকৈ নাজানো মই অহাত তেওঁ এনেকৈ ঘূৰা ঘূৰি কামবোৰ কৰা নাই আগতে সমাপ্তি দিলে মোৰ অহাটো ইমান বছৰো নাই হোৱা বুলিব পাৰি